প্ৰজেক্টটোৰ নাম কি? প্ৰজেক্টটোৰ নাম হৈছে ডিজাৰ্ট গ্ৰীণ। আৰু প্ৰজেক্টটো কিয় বনাইছা? প্ৰজেক্টটো বনোৱাৰ কাৰণ হ'ল আমি জানো যে প্ৰজেক্টটো বনোৱাৰ কাৰণ হ'ল বৰ্তমান সময়ত গ্ল'বেল ৱাৰ্মিং বৃদ্ধি হৈছে আৰু সেইকাৰণে গ্ল'বেল ৱাৰ্মিং কমাৰ কাৰণে আমি এই প্ৰজেক্টটো লৈছোঁ। আৰু ইয়াৰ উদ্দেশ্য কি প্ৰজেক্টটোৰ মেইন উদ্দেশ্য? উদ্দেশ্যটো হৈছে আমি জানো যে বৰ্তমান সময়ত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি হৈছে, যাৰ ফলত উষ্ণতা বৃদ্ধি হৈছে। এই উষ্ণতা ৰোধ কৰাৰ কাৰণে আমি এই প্ৰজেক্টটো হাতত লৈছোঁ, যাতে আমি জানো যে উদ্ভিদে অক্সিজেন গেছ আমাক দিয়ে আৰু অক্সিজেন গেছৰ ফলত উষ্ণতা কমে। আৰু এই পানী যিটো সঞ্চয় কৰিছা এইটো কেনেকৈ কৰিছা? দূৰৰ পৰা পানী আনি আমি ইয়াত ৱাটাৰ টেংকত জমা কৰিছোঁ আৰু নিয়মিতভাৱে এই গছপুলিত দিওঁ, যাতে গছপুলিত দিওঁ। আমি জানো যে মৰুভূমিত পানী পোৱা নাযায়, সেইকাৰণে ৱাটাৰ টেংকত জমা থোৱা পানী আমি গছপুলিবিলাকত নিয়মীয়াকৈ দিওঁ। আৰু তুমি যেন গছৰ তলত এই যিটো মাটি লৈছা এইবিলাক কি উৰ্বৰতা মাটি, এইবিলাক কি কেনেকৈ সঞ্চয় কৰিছা? এই মাটিবিলাক আমি দূৰৰ পৰা জৈৱিক সাৰ, গোবৰ আদি মিহলাই এই মাটিবোৰ সাৰুৱা কৰিছোঁ। ঠিক আছে, ধুনীয়া হৈছে দিয়া।